গোটেই দিনটো যাতে সকলোৱে সুখে শান্তিৰে থাকিব পাৰে তাৰে কামনা কৰিছোঁ। বিশ্বমংগল কামনা কৰি সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি। এই প্ৰাৰ্থনাৰে আজি মই মোৰ মিনি ব্লগ আৰম্ভ কৰিছোঁ। ধন্যবাদ। এয়া মই দুপৰীয়াৰ ভাত সাজ ৰান্ধিবলৈ প্ৰস্তুত কৰিছোঁ। প্ৰথমে মই কুকাৰত দাইল বইল কৰি ল'ম, তাৰ পাছত বাকী পিছত পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিবই পাব। নমস্কাৰ। নহৰু বিলাহী দি মই এতিয়া দাইলত তেল মাৰিব ধৰিছোঁ। লগতে অকণমান ঢেকীয়া দি দিছোঁ। লগতে অৱশ্যে দাইলত আগতীয়াকৈ দিব লাগিছিলে, পাহৰি থাকিলোঁ। হ'ব, এতিয়াও কোনো কথা নাই, এইদৰেও খাই ভালেই লাগিব। উতলি থকা দাইলতে মই নেমু চেপি দিম, গোল নেমু। কঁঠাল গুটি হ'লেতো আৰু কথাই নাই, আৰু যদি মাছ থাকিলে হয় ফোনতে শুৱগা আৰু। ইতিমধ্যে দাইল সিজিলেই। আজি অলপ সোনকালে ৰান্ধিবলৈ লৈছোঁ, কিয়নো মই আজি গোটৰ মিটিঙলৈ যাম বৌৰ লগত। সেই গতিকে এয়া মই দাইলত তেল মাৰিব ধৰিছোঁ। একো নাই, খোৱাৰ সময়ত আকৌ এবাৰ গৰম কৰি ল'ম। ভালদৰে হটকেছত ভৰাই থৈ দিম। চাওকচোন কিমান সুন্দৰ লাগিছে। দেখিয়ে খাওঁ লাগিছে নহ'লে বাৰু। আহিব এদিন আমাৰ ঘৰলৈ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এয়া ঢেকীয়া ভাজি বনাইছোঁ, চাওকচোন বৰ সুন্দৰ লাগিব খাই। ঢেকীয়া বহু দিনৰ পিছত আজি খাবলৈ পাইছোঁ দেই, বৰ ভাল লাগে খাই। ঢেকীয়া ভজাৰ পিছত অলপমান নেমু চেপি দিব, খুব মজা লাগে খাই। কৰকৰীয়াকৈ ভাজিব লাগে খালি অলপ, আৰু যদি কণীও দি দিব পাৰে তেতিয়াও ভাল লাগে। বিভিন্ন ধৰণে ৰান্ধি খাব পাৰে, সকলোৱে জানে। অলপমান হালধি দি দিছোঁ, বৰ এটা বেছি দিব নালাগে।